বৰ্তমান সমগ্ৰ বিশ্বত আম আৰু আনাৰসৰ পাছত অমিতা হ'ল তৃতীয় সৰ্বাধিক উৎপাদিত ফল। বিশ্বত প্ৰতি বছৰে প্ৰায় 11.22 নিযুত মেট্ৰিক টন অমিতা উৎপাদন হয় আৰু ইয়াত ভাৰতবৰ্ষৰ বৰঙণি প্ৰায় 38.61%। ভাৰতৰ কেইখনমান ৰাজ্য বিশেষকৈ অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাট, উৰিষ্যা, পশ্চিমবংগ, কেৰালা, তামিলনাডু, মধ্যপ্ৰদেশ আৰু অসমত অমিতাৰ খেতি কৰা হয়। ভাৰতৰ 73.7 হেক্টৰ মাটিকালিৰ পৰা প্ৰায় 4.2 নিযুত মেট্ৰিক টন অমিতা উৎপাদন হয়। বৰ্তমান সময়ত অমিতা খেতিৰ কৃষকক মিলিবাগ বা কপাহী পোকৰ আক্ৰমণে বিপাঙত পেলোৱা পৰিলক্ষিত হৈছে। মিলিবাগৰ মতা আৰু মাইকী পতংগৰ আকৃতি ভিন্ন ভিন্ন হয়। অধিক উষ্ণতাত ইহঁতৰ বংশ বৃদ্ধি দ্ৰুতগতিত হয়। এই পতংগই পৰুৱাৰ জৰিয়তেও চলাচল কৰা পৰিলক্ষিত হয়। জানিব পৰা মতে মিলিবাগৰ আক্ৰমণৰ ফলত ভাৰতীয় হিচাপত প্ৰতি বছৰে 1500 কোটি টকা অপচয় হয়। উক্ত প্ৰতিষ্ঠানে মিলিবাগৰ নিয়ন্ত্ৰণৰ বাবে এছাৰফেগাছ পাপাই নামৰ এক সূক্ষ্ম পৰজীৱী মেক্সিকোৰ পৰা আমদানি কৰি ভাৰতত এই কাৰ্যসূচী কিছু পৰিমাণে সফল হৈছে যদিও ৰাসায়নিক কীটনাশকৰ দ্বাৰা তেনে সীমিত সফলতাহে পোৱা গৈছে। কিয়নো ৰাসায়নিক কীটনাশকে মিলিবাগ পতংগৰ বাহ্যিক আৱৰণখন ভেদ কৰিব নোৱাৰাৰ লগতে প্ৰাকৃতিক শত্ৰুবোৰক নষ্ট কৰাৰ ফলত দীৰ্ঘদিনীয়া নিয়ন্ত্ৰণ অসম্ভৱ হৈ পৰে। নতুন খেতিত ব্যৱহৃত পুলিবোৰ পতংগমুক্ত হোৱা উচিত। আক্ৰান্ত উদ্ভিদৰ অৱশিষ্ট অংশত মিলিবাগে আশ্ৰয় লৈ অন্য নিৰোগী গছলৈ বিয়পিবলৈ সুবিধা পায়। সাময়িক সকাহৰ বাবে প্ৰফেনোফছ নামৰ ৰাসায়নিক কীটনাশক প্ৰতি লিটাৰ পানীত 2 মিলিলিটাৰকৈ মিহলাই ছটিয়াব লাগে। অৱশ্যে খুব জোৰেৰে দৰৱ নিমিহলোৱাকৈ পানী ছটিয়ালেও সুফল পাব পাৰি। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।